ইফালে বিশিষ্ট বাঁশীবাদক দীপক শৰ্মাৰ দেহাৱসান চেন্নাইত চিকিৎসাধীন অৱস্থাতে মৃত্যু হ'ল দীপক শৰ্মাৰ কাইলৈ নৱগ্ৰহত শেষকৃত্য সম্পন্ন হ'ব দীপক শৰ্মাৰ ৰাজ্যিক মৰ্যাদাৰে বিদায় দিয়া হ'ব শিল্পীগৰাকী পুৱা 6:15 শেষ নিশ্বাস ত্যাগ কৰিছিল দীপক শৰ্মাই চেন্নাইত চলি আছিল বাঁশীবাদকগৰাকীৰ চিকিৎসা চেন্নাইৰ ৰেলা হস্পিটেলতে চলি আছিল চিকিৎসা জটিল ৰোগত আক্ৰান্ত হৈ আছিল বাঁশীবাদকগৰাকী দীপক শৰ্মাৰ মৃত্যুত সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে 22 অক্টোবৰত চেন্নাইলৈ নিয়া হৈছিল দীপক শৰ্মা যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল বাঁশীবাদকগৰাকী আৰু এইগৰাকী বাঁশীবাদক দীপক শৰ্মাৰ শেষকৃত্য এতিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আছিলে দীপক শৰ্মাৰ বাঁশীৰ সুৰ যি সুৰ এতিয়া চিৰদিনৰ বাবে হেৰাই গ'ল গতিকে এইগৰাকী বিশিষ্ট শিল্পীৰ বিদায় বেলাত উচিত মৰ্যাদাৰ দাবী উত্থাপন কৰিছিল বহুতে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়া ৰাজ্যিক মৰ্যাদাৰে বিদায় দিয়া হ'ব দীপক শৰ্মাক আমাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি তেখেতৰ পাৰ্থিৱ শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাজ্যিক মৰ্যাদাৰে সৈতে আমি তেখেতৰ অন্তিম যাত্ৰাত তেওঁক শ্ৰদ্ধা জনাম তেওঁৰ বাঁহীত মই ভাবোঁ যে ইমান ভাল বাঁহী বজোৱা আৰু অকল বহুত ডেফটত গৈ তেওঁ বাঁহী বজাব পাৰিছিল অসমত তেনেকুৱা ব্যক্তিৰ সংখ্যা দেশতে তেনেকুৱা ব্যক্তি শিল্পীৰ সংখ্যা বহু কম দীপক শৰ্মাৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ এগৰাকী দীপক শৰ্মা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল যকৃতৰ জটিল ৰোগত দীপক শৰ্মাক যথেষ্ট অৰ্থৰ প্ৰয়োজন হৈছিল আৰু দীপক শৰ্মাই চিকিৎসালয়ৰ মজিয়াত যেতিয়া অসুস্থ হৈ পৰি আছিল তেতিয়াই অনুনয় বিনয় কৰিছিল কাকুতি মিনতি কৰিবলগীয়া হৈছিল চৰকাৰক যে কিছু মোক আৰ্থিক সাহায্য প্ৰদান কৰক আৰু মোক এটা সংস্থাপন দিয়ক সেই দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ আপোনালোকক চিকিৎসালয়ত থকা দৃশ্য দীপক শৰ্মাৰ য'ত দীপক শৰ্মাক কিছুদিন পূৰ্বে আমাৰ মাজৰ পৰা আঁতৰি যোৱা জুবিনদাৰ স্মৃতিত আমি প্ৰথম বৰ্ষৰ বাবে জুবিন গাৰ্গ বঁটা প্ৰদান কৰিছিলোঁ অসম লাইভ 24ৰ হৈ এই বঁটা প্ৰদান কৰিছিল আমাৰ CMD নিপেন দাসে আৰু এই বঁটাত তেখেতক যেহেতু প্ৰয়োজন হৈ আছিল প্ৰশস্তি পত্ৰৰ লগতে নগদ 2 লাখ টকা প্ৰদান কৰা হৈছিল চিকিৎসাত সেই ধন ব্যয় কৰিছিল দীপক শৰ্মাই সেই একেদিনাই অতিৰিক্তভাৱে NRD গ্ৰুপৰ অধ্যক্ষ নিপেন দাসে অতিৰিক্তভাৱে আৰু 5 লাখ টকাৰ অৰ্থ সাহায্য প্ৰদান কৰিছিল চিকিৎসাৰ নামত আৰু আমি এটা আহ্বান জনাইছিলোঁ এটা অভিযান আৰম্ভ কৰিছিলোঁ মানুহে মানুহৰ বাবে য'ত ৰাইজক আমি আহ্বান জনাইছিলোঁ দীপক শৰ্মাক সহায় কৰিব লাগে কাৰণ এই ৰোগত তেখেতক চিকিৎসাৰ বাবে প্ৰায় 70-80 লাখ টকাৰ প্ৰয়োজন হৈছিল সেই একেদিনাই আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহুতে অৱশ্যে আৰ্থিক সাহায্য প্ৰদান কৰিছিল আৰু তাৰ পাছতেই তেখেতক চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ যোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়েও 5 লাখ টকাৰ এটা আৰ্থিক সাহায্য প্ৰদান কৰিছিল চেন্নাইলৈ লৈ যোৱা হৈছিল কিন্তু চেন্নাইত তেখেতৰ অৱস্থা অধিক অৱনতি ঘটিল যকৃত সংৰোপণৰ কথা আছিল কিন্তু যকৃত সংৰোপণ কৰিব নোৱাৰিলে তাৰ পূৰ্বেই তেখেতৰ হাওফাওত ইনফেকশ্যন হ'ল যাৰ পৰিণতিত কেইবাটাও ইন্দ্ৰিয় তেখেতৰ স্তব্ধ হৈ থাকিল কাম কৰা বন্ধ কৰি দিলে ভেণ্টিলেটৰত গুচি গ'ল আৰু অৱশেষত তেখেতক মৃত বুলি ঘোষণা কৰিলে চিকিৎসকে আজি দীপক শৰ্মাৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য অসম লাইভ 24ৰ CMD নিপেন দাসেও শোক বাৰ্তা প্ৰেৰণ কৰিছে
আজি ৰাতিপুৱা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাদেৱৰ চেন্নাইৰ এখন হস্পিটেলত দেহাৱসান ঘটে আৰু এই নিউজটো শুনাৰ পিছত আমি যথেষ্ট মৰ্মাহত হওঁ। আজি কিছুদিন আগতে অসমৰ ৰাইজে জানে আমি অসম লাইফৰ ফালৰ পৰা তেখেতক জুবিন গাৰ্গ বঁটা পোনপ্ৰথমবাৰৰ বাবে আমি তেখেতক দিছিলোঁ আৰু NID গ্ৰুপৰ ফালৰ পৰা তেখেতক স্বাস্থ্যৰ বাবে আমি 5 লাখ টকা দি সহায়ো কৰিছিলোঁ। আমি কৰাৰ লগে লগে আমি আবেদন জনোৱাৰ কাৰণে বহু কেইজন ব্যক্তি আগবাঢ়ি আহিছিল। এজন ডক্টৰে 10 লাখ টকা দিছিল, চৰকাৰৰ ফালৰ পৰা ততাতৈয়াকৈ 5 লাখ টকা দিছিল আৰু বহুত ব্যক্তিয়ে দিছিল। গতিকে সকলোৰে প্ৰচেষ্টা চলোৱা হৈছিল যদিও তেখেত যথেষ্ট পৰিমাণে অসুস্থ হোৱাৰ বাবে তেখেতক বচাব পৰা নগ'ল আৰু আজি এটা অসমৰ সংবাদ জগতত অপূৰন্ত ক্ষতি হ'ল। একেটা বৰ্ষতে আমি ওচৰা ওচৰিকৈ 2জন অতি নলেগলে লগা বন্ধুক হেৰুৱালোঁ আৰু আমাৰ অসমীয়া সংগীত জগতত যথেষ্ট আজি আঘাত এটা পৰিল। শেষত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাই যাতে স্বৰ্গত বাস কৰে আৰু পৰিয়ালৰ লোকক মই সমবেদনা জনাইছোঁ। আমি আগতে থকাৰ নিচিনাকৈ এতিয়াও পৰিয়ালৰ লগত আছোঁ। আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা তেখেতক সহায় কৰিম, তেখেতৰ পৰিয়ালক সহায় কৰিম আৰু শেষত মই পুনৰবাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যাতে আত্মাই সদ্গতি পায় আৰু স্বৰ্গত তেওঁ বাস কৰে। আৰু সেইবাৰৰ বাবে আমি যেতিয়া দীপক শৰ্মাৰ ওচৰত উপস্থিত হৈছিলোঁ, শেষবাৰৰ বাবে চেন্নাই যোৱাৰ পূৰ্বে চিকিৎসালয়ৰ বিচনাৰ পৰাই তেখেতে কি ক'ব বিচাৰিছিল এবাৰ শুনাই লৈছোঁ। মোক মানে বহুত হেল্প কৰি থৈছে, কোনো এটা চেনেল নোলাল যে মাতি নি অলপ হেৰি। গতিকে এই মহানুভৱ যে তাৰ কাৰণে মই শতকোটি তেখেতৰ কৃতজ্ঞ। পইচাটোতো লাগিবই, তেখেতক এতিয়া মানে ডনাৰো লাগিব। সেইটো বস্তু কেনেকৈ কৰিব পাৰি আপোনালোকে সেইটো যদি ব্যৱস্থা কৰি দিব পাৰে তেখেতকতো নিবই লাগিব, কাৰণ তেখেতক ডক্টৰে কৈছে যে আৰু নেক্সট টাইম নি কিনে তেখেতক চাব দিছে মানে কেতিয়ালৈকে ট্ৰান্সপ্লাণ্ট কৰিব পাৰি, তেখেতৰ শৰীৰটো কেতিয়ালৈকে মানে সুস্থ হয় যে ট্ৰান্সপ্লাণ্ট কৰাৰ কাৰণে ৰেডি হয়, সেইটো বস্তু কৰিব লাগিব। ছাৰৰ এই মহানুভৱতা মই কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰমানে।